তা সম্ভাৰ কৰুণীতে উচিত ভোজন গুচাইলে মনৰ মল সুন্দৰ সংগতি কৃষ্ণ হেন দেৱত পৰিল মূৰতি ৰাতি দিনে গায়কে খবৰ গুণত মনত উপজিয়া হৈ কৃষ্ণ কথাৰ নয়নৰ দৰে নিৰতনুমাঞ্চিত ভকতৰ সংগত পবিত্ৰ ভোলাচিত বাৰিষা মঞ্চিয়া চাৰিকাৰী কৰিলা গমন হেন দেখি মোৰ উতা পল কৰে মন পাছে পাছে যাও কৰি কাতৰয়া শেষ গুৰু হব কিছু মোক দিও উপদেশ হেন বাপাতকি সংসাৰ কতৰয়াসী শুনিয়া সদয় ভৈলা চাৰিও নাকি ওলটি ধৰিয়া মোক কৰিলা চাখ পৰম ৰহস্য কথা কৰিলা প্ৰকাশ কহিলত ভকতি ঈশ্বৰ মহাজ্ঞান যেন লাক দিলা দীপ চক্ষু দান ৰামে মাধৱ কৃষ্ণ মই হলো পৰিচয় আন দেৱ ধৰ্ম কজানিলো মায়াময় আতিলংক বিধ মাতৃ প্ৰতিপালি মোক দংখিলে কৰ্পে দেহু গল পৰলোক হেন দেখি আমাৰ দাস ভৈলা মন উত্তৰ দিশ লাগি কৰিলো গমন এৰাইলো নগৰ গাম নদী নদ দেশ ঘূৰৰ নত ভৈলো আপুনি প্ৰৱেশ মই মধ্য দেখিলো বিচিত সৰোবৰ স্নান প্ৰাণ কৰি ভৈলা স্বস্থ কলে বৰ আসনে বকিলো শিশু অস্বস্থ তলে কৃষ্ণক চিন্তিবে লৈলো হৃদয় কমলে উপজিল প্ৰেম ৰাতি যব ভৈল চিত্ৰ জৰে নয়নৰ নীৰ তনুৰোমাঞ্চিত ও দেখিলো সাক্ষাতে মই ঈশ্বৰ মূৰ্তিক কৰন্ত প্ৰশাস কোটি চন্দ্ৰ তুয় অধিক আনন্দ সিন্ধুত মন মজিলা আমাৰ গুচিল দেহত মোৰ মোহৰ অহংকাৰ কতক্ষণে প্ৰভু পাছে ভৈলয়ন্ত ধ্যান কৃষ্ণ কনে দেখি দুনাই দুনাই কৰো সেৱা ৰাম তথাপি নপাওঁ লাগ মাধৱ বন্ধুক কান্দিলৈ অনেক শোক খেলে ফুটে বুক
অত দেখা দিয়া কয় কগলা বন্ধু বুলি ঢাকুৰিলোহিয়া অনন্তৰে আকাশত শুনিলো বচন এৰিও কমুক লাগি বালক কন্দন নতু গোচয় সময় কে মনৰ মল যত নপাইবা মুহুৰ দেখা আৰু ই জন্মত হিৰামে মোৰ গুণ নাম মাত্ৰ কৰিও কীৰ্তন পাইবাৰ জন্মত সদায় দৰিখন ত্ৰেজিয়ানি নৃত দাসী পুত্ৰ সকলে বৰ পাইবি মোৰ পাখি নদীতনো শ্ৰেষ্ঠতৰ হৈবে কনাৰদ নাম নৃবৰূপ ধৰ ফুৰিবি পবিত্ৰ কৰি লোক নিৰন্তৰ হেন শুনি ভোল মোৰ মনয় উপশাম লাজয়েৰি গায়া পুৰু কৃষ্ণ গুণ নাম ৰাম ৰাম কৃষ্ণৰ চৰিত যত সোমৰু মনত অনন্তৰে আশী ভৈল কালয় উপগত পৰিল শৰীৰ কৰ্ম চিন্দিলে সকলে পাইলো পাৰিষদি তনু ভকতিৰ বলে সেই সময়ত আশী মিলিল পলয় প্ৰৱেশিলো মই গয়া এৰাম তাহানে মানস পুত্ৰ হৈয়া ভৈলো জাত দেখা ভকতিৰ কেন মহিমা সাক্ষাৎ ভকতিৰ প্ৰভাৱ কহন্তে অদ্ভুত ভৈলো অৱতাৰময়ী হৈয়া দাসী সুত মহাহৰি প্ৰসাদে তৰিলো ঘোৰ মায়া হেন জানি ব্যাস জগতকে কৰা দায়া কৃষ্ণ গুণ নাম ধৰ্ম কৰিও বেগত শ্ৰৱণ কীৰ্তন তাৰ তৰুক জগত এহি বুলি মুনি ভৈলা স্বৰ্গত প্ৰৱেশ ব্যাকু চিত্ৰ শান্তি ভৈলা পায় উপদেশ কৃষ্ণৰ মূৰ্তিক পাছে কৰিলন্ত ধ্যান হৃদয়তে কৃষ্ণকে দেখিলা বিদ্যমান বাম পাশে মায়া দক্ষী নত ভক্তিম দেখি ব্যাসৰ শিৰোমা সৰ ভৈলা মায়ায়ে বান্ধত ভক্তি মাতি তমেৰান্ত দুই হানু মধ্যস্থ ভাৱে আছে ভগৱন্ত কৃষ্ণ বন্ধৰ মুখৰ হেতু দেখি ব্যাসৰ ভাগৱত শাস্ত্ৰ পাছে কৰিলা হৰিষি ৰাম পৰমৰ হৈছ মহাভকতিৰ পন্থ শুক পহাইলাইটো ভাগৱত গ্ৰন্থ প্ৰথম স্কন্ধৰ 6
অধ্যায়ত থাত গৈল ব্যাস নাৰদ সংবাদ ইটো কথা শুনা সভাসদ পদ মহাভাগৱত পুৰাণৰ সুজৰ শুনিও মহত ভূঞা এক শৰণ যি জনে শুনয়াক পাৱে পৰম পদ সুখে নিষ্ঠাৰয় মায়ক বৈকুণ্ঠৰ শাস্ত্ৰ আনি পৰময় চুকে সংসাৰিক কৃপা কৰি পচাৰিলা শোকে জানি এক চিত্ত নেত্ৰে শুনা কৃষ্ণ কথা ইহনে মনুষ্য জন্ম নকৰিও বৃথা বিজুলী চমক যেন জীৱন থিৰ কতৈকে তীখনে পৰে ইহে নহৰিৰ প্ৰাণ বন্ধু কৃষ্ণৰ চৰণে দিয়াচিত কৃষ্ণ গুণ নামৈখে পৰলোকবিত জানি হৰি ভকতিত তেজিও আলাস আৰু কি মনুষ্য হৈবা এৰাই তো আস সতৰে গলত বান্ধা মাধৱৰ নাম কৃষ্ণৰ কিংকৰে কহে বোলা হৰি দ্বিতীয় অধ্যায় দুলৰী অশ্বত্থামাৰ শিৰোমণি কটা নিগ